ছাত্ৰ-ছাত্ৰীসকল, আমি ঘাতাংক পাঠটোৰ প্ৰথম অনুশীলনটো কৰি আছিলোঁ। তাৰ এতিয়া যিখিনি প্ৰশ্ন বাকী আছে আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিম। তোমালোকে চাবা ভালকৈ। একদম প্ৰথম আজি কৰিবলগীয়া প্ৰশ্নটো হৈছে 6ৰ 7টো। 6 নম্বৰ প্ৰশ্নৰ 7টো। ইয়াত কি কৰিব লাগে? এটা প্ৰমাণ কৰিব লাগে। বাওঁহাত এটা দিয়া আছে, এইটো দেখা পাইছা? হয়নে? আৰু সোঁহাতে কি দিয়া আছে? 2 দিয়া আছে। মানে এই বাওঁহাতৰ যি গোটেই অংশটো, এই অংশটো 2ৰ সমান হয় বুলি আমি প্ৰমাণ কৰিব লাগে। এতিয়া কথাটো হ'ল, এই প্ৰমাণবোৰ একেবাৰে সহজ। তোমালোকে মাত্ৰ কি কৰিব লাগিব, যিবোৰ ঘাতাংকৰ ধৰ্ম আছে, সেই ধৰ্মখিনি ইয়াত প্ৰয়োগ কৰিব লাগিব। এতিয়া চাবা ভালকৈ, বাওঁহাতে যিটো আছে log 4, log 4ক আমি কি বুলি লিখিব পাৰোঁ? log 2 স্কুৱেৰ বুলি লিখিব পাৰোঁ। হাফ log 25 আছে, হাফ log 5 স্কুৱেৰ বুলি লিখিব পাৰোঁ। 3/4 log 16 আছে, 3/4 log 2 to the power 4 বুলি লিখিব পাৰোঁ। 3 log 5 আছে, সেইটোক তেনেকৈ ৰাখিম, তাক আৰু চিম্প্লিফাই কৰিব আমি নোৱাৰোঁ। মাইনাছ চাইন আছিলে, হাফ log 64 আছে, 64টোক আমি কি বুলি ক'ব পাৰোঁ? 2 to the power 6 বুলি ক'ব পাৰোঁ। এইখিনিলৈকে একেবাৰে চিম্পল। এতিয়া ইয়াত ঘাত কিছুমান দেখা পাইছে ন? ইয়াত 2টো আছে, 2টো আগলৈ গুচি আহিছে, ঘাতৰ ধৰ্ম প্ৰয়োগ হৈছে, 2টো আগলৈ আহিছে। ইয়াতো ঘাত 2 আছিলে, সেইটো আগলৈ গুচি আহিছে, ইয়াত দেখা পাইছা 2। তাৰপিছত ইয়াত 4টো আগলৈ আহিছে, এই 4টো। তাৰপাছতে 3 log 5 আছে, এইটোতো তেনেকৈ থাকিব। আৰু এইফালে কি আছে? মাইনাছ হাফ log 2 to the power 6 আছে, 6টো আগলৈ আহিব, মাইনাছ হাফ 6 log 2 হৈ গ'ল। তাৰপাছতে আমাৰ কি কি কেঞ্চেল যাব? হাফ ইনটু 2 log 5, এইটো 2 কেঞ্চেল যাব। কেঞ্চেল গ'লে কি থাকিব? অকল মাইনাছ log 5 থাকিব। ইয়াত 3/4 আছে, ইনটু 4 আছে, 4 কেঞ্চেল যাব। কি থাকিব? 3 log 2 থাকিব। 3 log 2 থাকিব। তাৰপাছতে 3 log 5 আছিলে, আৰু মাইনাছ এইটো তোমাৰ ওপৰত 6 আছে, তলত 2 আছে, 2ৰে 6ক যাব 3 টাইমছ। গতিকে তেনেকৈ যোৱাৰ পাছত আমি কি পালোগে? 2 log 2 মাইনাছ log 5 প্লাছ 3 log 5, এইখিনি পালোঁ। এতিয়া 3 log 5 আৰু মাইনাছ log 5, সিহঁতক চিম্প্লিফাই কৰিলে কি পাওঁ আমি? 2 log 5 পাম। 3টা log 5 আছে আৰু এটা log 5 আছে। আমি মাইনাছ কৰিছোঁ, 3টাৰ পৰা এটা গ'লে কি থাকিব? 2টা থাকিব ন? 2 log 5 থাকিব। গতিকে 2 log 5 পালোঁ, আৰু এইফালে 2 log 2 আছিলে, 2টো কমন ল'লোঁ। 2 কমন ল'লে কি হ'ব? log 2 প্লাছ log 5। log 2 প্লাছ log 5 হ'ল। এতিয়া log 2 প্লাছ log 5 এই ধৰ্মটোৰ পৰা আহিব। যদি log 2 প্লাছ log 5 থাকে, তেতিয়াহ'লে আমি লিখিব পাৰোঁ log 2 into 5। সেইটোকে কৰিলোঁ। log 2 into 5, আগৰ 2টো তেনেকৈ আছে। 2 log 10, আৰু log 10ৰ ভেলু হৈছে 1। গতিকে আমি এনচাৰটো কি পাম? 2 পাম। আৰু সেই 2টোৱে কি হয় আমাৰ? 2টোৱে হয়গে ৰাইট হেণ্ড ছাইড। শেষত লিখি দিবা ৰাইট হেণ্ড ছাইড বুলি, হৈ যাব। খালি এটা কথা মনত ৰাখিবা, য'ত য'ত তোমালোকে ধৰ্ম প্ৰয়োগ কৰিছা, সেই ধৰ্মখিনি এনেদৰে কাষত লিখিব লাগিব। য'তেই ধৰ্ম প্ৰয়োগ নকৰা কিয়, কাষত ধৰ্মবোৰ লিখিবলৈ চেষ্টা কৰিবা। যেনেকৈ ইয়াতো কৰিলোঁ আমি। ইয়াত ঘাতৰ ধৰ্ম প্ৰয়োগ কৰিছিলোঁ ন? গতিকে সেইখিনিত আমি ঘাতৰ ধৰ্মটো লিখাটো প্ৰয়োজন। ক'ত কৰিলোঁ? এই ষ্টেপৰ পৰা এই ষ্টেপলৈ নিওঁতে, হয়নে? গতিকে তোমালোকে এই ষ্টেপটোৰ কাষত, ছেকেণ্ডটো মানে, যোনটো ষ্টেপত চেঞ্জটো আহিলে, সলনি কৰিলোঁ আমি, সেই ষ্টেপটোত কি কৰিব লাগিব? ধৰ্মটো লিখিব লাগিব। এনেকৈ লগ ধৰি লোৱা a to the power m আছে, আৰু ইয়াত ধৰি লোৱা p আছে। mটো কি হ'ব? আগলৈ আহিব, m log a to the base p। এই ধৰ্মটো লিখিব লাগিব। ঠিক আছে, 6-7টো হ'ল। এতিয়া 8টোলৈ যাওঁ। 8টোত কি আছে চোৱা, log 2 to the base 3 আছে, ইনটু log 3 to the base 4 আছে, ইনটু log 4 to the base 5 আছে, তেনেকৈ গৈ আছে। এটা কথা মন কৰিবা, যাৰ ঘাতাংক লৈছোঁ মানে এনেকুৱা হৈছে চোৱা, log 2 ইনটু log 3 ইনটু log 4। যাৰ ঘাতাংক লৈছোঁ এক এককৈ বাঢ়ি গৈ আছে, কিন্তু কিহলৈকে গৈছে? log 15লৈকে গৈছে। আৰু ভূমিটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে চোৱা, 3ৰ পৰা আৰম্ভ হৈছে। ইয়াত যদি 3 হয়, ইয়াত 4 হ'ব, ইয়াত 5 হ'ব, তাৰপাছত 6 হ'ব, তেনেকৈ যেতিয়া 15 হ'ব, তেতিয়া ভূমিটো কি হ'বগে? 16 হ'ব। কথাটো সেইটো। এতিয়া এই পূৰণফলটো
কাৰ লগত সমান বুলি প্ৰমাণ কৰিব লাগে 1/4ৰ লগত 4/1ৰ লগত সমান বুলি প্ৰমাণ কৰিব লাগে গতিকে আমি লেফ্ট হেণ্ড ছাইডটো ল'লোঁ লেফ্ট হেণ্ড ছাইড এইখিনি বুজি পাইছা log 2 to the base 3 আছে log 3 to the base 4 আছে এইটোতো একদম ফাৰ্ষ্টৰ লাইনটোৱেই তাত একো প্ৰব্লেম থাকিব নালাগে তাৰ পাছতে খালি এটা কথা আহিলে কি এটা ধৰ্ম আছে এই ধৰ্মটো আমি জানিব লাগিব মানে এনেকুৱা কথাটো চোৱা log b to the base a আছে ঠিক আছে b to the base a into log a to the base c এনেকুৱা যদি পূৰণ হৈ থাকে তোমালোকে কি দেখা পাইছা চোৱা বিৰ ঘাতাংক লৈছো এৰ ঘাতাংক লৈছো ইয়াত এৰ সাপেক্ষে ইয়াত আকৌ চিৰ সাপেক্ষে আমি কমন কি পাইছো চাবা কমন কি পাইছো চোৱা ভালদৰে চোৱা ইয়াত এ আছে আৰু ইয়াতো এ আছে মানে প্ৰথমটোত ভূমিটোৱে দ্বিতীয়টোত যাৰ ঘাতাংক লৈছো সেইটোৱে এতিয়া হ'ব কি কথাটো আমি ঘাতাংক পাম খালি কাৰ পাম এই বিৰ এ যোনকেইটা কমন আছিলে সেইকেইটা কেনচেল যাব বুলি ধৰি লোৱা চিটো ভূমি আছিলে ভূমি হিচাপে থাকি যাব আৰু ইয়াত কি আহি যাব বি আহি যাব অৰ্থাৎ এনেকুৱা কথাটো লগ ধৰি লোৱা 2 to the base 3 আছে ইনটু লগ 3 to the base 4 আছে তেতিয়া এই 3টো আৰু এই 3টো ইহঁতি কেনচেল যাব তেতিয়া থাকিব কি লগ 2 to the base 4 সেই কথাটোকে ইয়াত প্ৰয়োগ কৰা হৈছে এই ধৰ্মটো ইয়াত প্ৰয়োগ কৰা হৈছে এইটো 3 আছিলে এইটো 3 আছিলে 3 কেনচেল গ'ল এই দুটাকৈ লৈছে মানে প্ৰথম দুটা তাৰপিছত আকৌ তাৰ পাছৰ দুটা তেনেকৈ লৈ গৈ আছে পেয়াৰ হিচাপে গতিকে মই প্ৰথমকেইটা দেখুৱাই দিছোঁ বাৰু লগ 2 to the base 3 আছে ইনটু লগ 3 to the base 4 আছে ইনটু লগ ইয়াত আহিব 4 to the base 5 ইনটু লগ 5 to the base 6 এতিয়া কথাটো মন কৰিবা ইয়াত প্ৰথম দুটা আকৌ এই দুটা কেনেকৈ লৈছে চোৱা ইয়াত ভূমিটো 3 আছে ইয়াত যাৰ ঘাতাংক লৈছো সেইটো হৈছে 3 এইকেইটা নাথাকিব তেতিয়া আমি কি পামগে সেই পূৰণ ফলটো পাম log 2 to the base 4 ইয়াত যদি চাওঁ এইটো 5 আছে আৰু এইটো 5 আছে এইকেইটা কেনচেল যাব থাকিব কি log 4 to the base 6 এইটোৱে পাইছো চোৱা log 2 to the base 4 পাইছো এই প্ৰথম দুটাৰ পৰা তাৰ এইটো আৰু তাৰ পাছৰটোৰ পৰা আমি কি পাইছো log 4 to the base 6 পাইছো গতিকে এইখিনিত আমি log 4 to the base 6 লিখিব পাৰোঁ কিন্তু কণ্টিনিউ যে হৈ আছে সেইটো কাৰণে আমি পাছলৈ লৈ গৈছো আৰু শেষত কি থাকিব log 14 to the base 15 আমি শেষৰ কেইটা কৰা নাই একদম লাষ্টৰ দুটা কৰা নাই এই দুটা কৰিলে কি পাম চোৱা এইটো 15 আছে এইটো 15 আছে কেনচেল যাব 14 থাকিব আৰু বেছটো কি থাকিব 16 থাকিব সেইটো আমি ইয়াত পাইছো এতিয়া এইখিনি চাবা কথাটো কেনেকুৱা ধৰণৰ হ'ব log 2 to the base 4 পাইছো ন প্ৰথমটো এইটো পূৰণ চিন আছে log 4 to the base 6 পাইছো ইনটু log 6 to the base 8 এনেকৈ আহি থাকিব আৰু শেষত কি থাকিব log 14 to the base 16 কিন্তু এটা কথা আমি জনাটো উচিত যে যদি log 2 to the base 4 থাকে সেইটোক আমি log 2 by log 4 বুলি লিখিব পাৰোঁ log 2 by log 4 যাৰ ঘাতাংক লৈছো তাৰ ঘাতাংকটো ওপৰত থাকিব আৰু যিটো ভূমি আছিলে তাৰ ঘাতাংকটো তলত থাকিব মানে এটা অনুপাত হিচাপে প্ৰকাশ কৰিব পাৰোঁ এতিয়া ইয়াতো একেধৰণে হ'ব তোমালোকে যদি কমন এইটো লৈ কৰা ইয়াত 4 আছে ইয়াত 4 আছে তাৰপিছতে তোমাৰ এই দুইটাৰ পৰা আহিব log 2 to the base 6 সেইটো কৰিলেও হ'ব কিন্তু সেইটো কৰিলে দীঘলীয়া হয় গতিকে ইয়াত আমি কি কৰিব পাৰোঁ log 2 by log 4 ইনটু ইয়াত কি আহিব log 4 by log 6 ইনটু log 6 by log 8 ইনটু এনেকৈ গৈ থাকিব শেষত কি আহিব log 14 by log 16 এতিয়া কি কেনচেল যাব চোৱা log 4 যাব log 6 যাব log 8 ইয়াতো log 8 থাকিব সেইটো গুচি যাব একদম শেষত কি থাকিবগে চোৱা অকল log 2 থাকিব ওপৰত আৰু তলত থাকিব log 16 এইটো যদি দীঘলীয়াকৈ কৰিছোৱা সেইটো ওলাবই চিয়ৰ গতিকে আমি কি পালোঁ log 2 to the base 16 আমি এনেকুৱা এটা পালোঁ হয়নে log 2 by log 16 মানে log 2 to the base 16 বুলি লিখিব পাৰোঁ এতিয়া
লগ 2 টু দি বেছ 16টোক আমি যদি প্ৰতিক্ৰম হিচাপে প্ৰকাশ কৰোঁ তেতিয়া কি হ'ব 1 বাই লগ 16 টু দি বেছ 2 হ'ল 1 বাই লগ 16 আছে ন 1 বাই লগ 2 টু দি পাৱাৰ 4 টু দি বেছ 2 লিখিব পাৰোঁ আৰু 2 টু দি পাৱাৰ 4 টু দি বেছ 2 যেতিয়া আহিব এই 4টো কি হ'ব 4টো আগলৈ আহে 4টো আগলৈ গুচি আহিলে লগ 2 টু দি বেছ 2 মানে কি হয় 1 হয় আৰু 1 বাই 4 ইনটু 1 কি পাম আমি 1 বাই 4 পাম সেইটো হ'বগৈ কি আমাৰ ৰাইট হেণ্ড চাইড তাৰপাছতে আহিলে সৰল কৰা এইখিনি একেবাৰে সহজ দেই এইখিনি একেবাৰেই সহজ খালি আমি চাব লাগিব যে আমি যিবোৰ সংখ্যা দিয়া থাকে যৌগিক সংখ্যা সেই যৌগিক সংখ্যাবোৰক মৌলিক সংখ্যাৰ ঘাত হিচাপে প্ৰকাশ কৰোঁ এতিয়া অতি সহজ হৈ পৰিব লগ 5 টু দি বেছ 3 আছে সেইটো আমি তেনেকৈ ৰাখিছোঁ সাল সলনি কৰা নাই কিন্তু লগ 27 টু দি বেছ 25 যে আছে সেইটোক আমি কি কৰিব পাৰোঁ 27টোক 3 কিউব বুলি লিখিব পাৰোঁ লিখিলোঁ 3 কিউব 3 কিউব ইয়াতে ঘাতাংকৰ ঘাতৰ যিটো ধৰ্ম আছে সেইটো প্ৰয়োগ হ'ব এই যিটো ঘাত আছিলে তিনি সেইটো আগলৈ গুচি আহিব ইয়াত আগলৈ আহিলে লগ 3 টু দি বেছ 25 হৈ আছে তাৰপাছতে এই 3টো যে আছিলে সেইটোক আমি আগলৈ লৈ আহিলোঁ আগত লিখিছোঁ থাকিলে কি এতিয়া লগ 5 টু দি বেছ 3 থাকিলে এইটো আৰু লগ 3 টু দি বেছ 25 থাকিলে এইটো এতিয়া যদি চোৱা তোমালোকে লগ 5 টু দি বেছ 3 আছে ইনটু লগ 3 টু দি বেছ 25 আছে ইয়াত বেছটো 3 ইয়াত আকৌ যাৰ ঘাতাংক লৈছোঁ সেইটো 3 গতিকে এই দুটা নাইকিয়া হ'ব এনেকৈ কাটি নিদিবা তোমালোকে কিন্তু মনতে ভাবিবা যে এইকেইটা কাট খাইছে তেতিয়া তোমালোকে কি লিখিব পাৰিবা যাৰ ঘাতাংক লৈছিলোঁ 5 সেইটো থাকিবই আৰু যোনটো ভূমি থাকি গৈছে সেই ভূমিটো থাকিব 25 হৈ গ'ল লগ 5 টু দি বেছ 25 পালোঁ লগ 5 টু দি বেছ 25 মানে আমি তাক এনেকৈ লিখিব পাৰোঁ 1 বাই লগ 25 টু দি বেছ 5 এইটো যদি হয় 1 বাই লগ 5 স্কুৱেৰ লিখিব পাৰোঁ 25ৰ জেগাত বেছটো 5 আছে গতিকে আমি কি পামগৈ 1 বাই 2 আগলৈ গুচি আহিব লগ 5 টু দি বেছ 5 তেতিয়া কি পামগৈ তেতিয়া পামগৈ আমি 1 বাই 2 এইফালৰ গোটেই অংশটোৰ ভেলুটো আহিব 1 বাই 2 কিন্তু আগত তিনি এটা যে পূৰণ হৈ আছিলে সেই তিনিটোৰ কাৰণে আমি কি পাই যাম এনচাৰটো 3 বাই 2 পাই যাম তাৰপাছতে এইটো চোৱা ইয়াতো একেই ঘাতাংকৰ ধৰ্ম লগ 10 টু দি বেছ 2 আছে 10ক আমি 2 ইনটু 5 লিখিব পাৰোঁ আৰু লগ 125 টু দি বেছ 8 আছে লগ 5 কিউব টু দি বেছ 8 লিখিব পাৰোঁ লিখিলোঁ 3টো আগলৈ গুচি আহিব ঘাতাংকৰ ধৰ্ম প্ৰয়োগ কৰিলে আৰু ইয়াত ঘাতাংকৰ পূৰণৰ ধৰ্ম লগ a ইনটু বি যদি থাকে ভূমিটো কিবা এটা আছে ধৰি লোৱা চি তেতিয়া আমি কি কৰিব পাৰোঁ লগ a প্লাছ লগ বি ভূমিটো খালি ইয়াত যি আছিলে সেইটোৱে থাকিব চি এই কামটোৱে কৰিছোঁ আমি লগ 2 টু দি বেছ 2 হৈ গ'ল লগ 2 টু দি বেছ 2 আকৌ লগ 5 টু দি বেছ 2 সেইটো হ'ল তাৰপিছতে 3 আগলৈ আহিলে 3 লগ 5 টু দি বেছ 8 হ'ল 3 লগ 5 টু দি বেছ 8 সেইটোকে আমি কি কৰিলোঁ 3টো তেনেকৈ ৰাখিলোঁ 5 টু দি বেছ 8টো বেছটো আমি সাল সলনি কৰি দিলোঁ মানে 8টো এতিয়া 8ৰ ঘাতাংক লৈছোঁ আৰু 5টো ভূমি হিচাপে আহিলে তেতিয়া 1 বাই আহি যাব এই কথাটো বুজি পাইছা এতিয়া চোৱা তাৰ পাছৰখিনি আৰু একেবাৰে সহজ কি আছে 1 আছে 1 থাকিবই লগ 2 টু দি বেছ 2 মানে 1 হৈ গ'ল লগ 5 টু দি বেছ 2 তেনেকৈ আছে আৰু এইফালে 1 বাই লগ 2 টু দি বেছ 5 আহিলে 1 বাই লগ 2 টু দি বেছ 5 মানে কি লগ 5 টু দি বেছ 2 হয়নে 1 বাই লগ 2 টু দি বেছ 5 মানে কি লগ 5 টু দি বেছ 2 সেইটোকে আমি লিখিছোঁ খালি ইয়াত মাইনাছ আছে এতিয়া মাইনাছ থকাৰ কাৰণে এইটো আৰু এইটো কেঞ্চেল গুচি গ'ল একে আহিলে খালি চিনটো বেলেগ বেলেগ সেইটো কাৰণে কেঞ্চেল গ'ল থাকিলে কি 1 তিনি নম্বৰটো যদি চাওঁ 7 লগ 10 টু দি বেছ 9 আছে ইয়াতে কি ঘাতাংকৰ ধৰ্ম প্ৰয়োগ কৰিব লাগিব খালি ঘাতাংকৰ কি হ'ব এইবোৰ হৰণৰ ধৰ্ম তোমালোকে জানাই কি হয় লগ 10 টু দি 7 লগ 10 বাই 9 আছে গতিকে 7টোতো পূৰণ হৈ আছে ন লগ 10 বাই 9ৰ লগত গতিকে 7টো লিখিলোঁ আমি আগতে কিন্তু ব্ৰেকেট চিন এটা দিব লাগিব ব্ৰেকেট চিন দিলে ওপৰৰ 10ৰ লগটো আহিব মাইনাছ চাইন দিব লাগিব তলত যিটো 9 আছিলে তাৰ লগ আহিব হৈ গ'ল তাৰ পাছৰটোতো ছেইম 3টো কমন 3টো পূৰণ হিচাপে আছে গতিকে সেইটোক আমি আগত ৰাখিছোঁ ব্ৰেকেট দিলোঁ লগ 81 মাইনাছ লগ 80 তাৰপাছতে আমি চিম্প্লিফাই কৰিব লাগে জাষ্ট আমি কি কৰিম এতিয়া চোৱা 7 লগ 10 যে আছে 7 লগ 2 প্লাছ 7 লগ 5 কৰিব পাৰোঁ মানে এনেকুৱা কথাটো 7 লগ 10 এইটোক আমি এনেকৈ লিখিব পাৰোঁ 7 লগ 2 ইনটু 5
7 log 2 প্লাছ log 5 এইটো ঘাতাংকৰ পূৰণৰ ধৰ্ম কি হ'ব 7 log 2 প্লাছ 7 log 5 তাৰ পাছৰখিনি কি হ'ব তেনেকৈ সিম্পলিফাই কৰিছোঁ সব log 10 টো কৰিলোঁ log 9 টো কৰিলোঁ log 9 টো 3 স্কয়াৰ কৰি দিলোঁ 3 স্কয়াৰ কৰাৰ লগে লগে log 3 স্কয়াৰ হোৱাৰ লগে লগে 2 টো আগলৈ গুচি আহিলে 7 * 2 হৈ গ'ল এইটো 14 পাই যাম -14 log 3 তাৰ পাছৰবোৰ তেনেকৈ কৰি কৰি আমি শেষত কি কৰিলোঁ যিমানখিনি ওলাইছিলে তাৰে বহুতখিনি কেনসেল গ'ল লগ কেনসেল যোৱাৰ পাছত শেষত কি থাকিলেগে আমাৰ log 2 থাকিলেগে এইটোৱে হ'ব আমাৰ উত্তৰ তোমালোকে কৰি চাবা ইজিলি ওলাই যাব 4 নম্বৰটো একেই 4 নম্বৰটোত বিশেষ ক'বলগীয়া নাই একে ধৰণৰে প্ৰশ্ন খালি এনেকুৱা ডাঙৰ সংখ্যা যৌগিক সংখ্যা থাকিলে বিশেষকৈ যৌগিক সংখ্যাবোৰক সৰল কৰিবলৈ চাবা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিবলৈ চাবা তেতিয়া অতি সহজ হৈ পৰিব যেনেকৈ 15টো আছে ন 7 log 15/16 এইটো সিম্পলিফাই কৰিব জানিলে বাকিখিনি ইজিলি পাৰিবা 7 log 15/16 মানে কি log 15 - log 16 হল এতিয়া ইয়াতে কি হ'ব 7 টো আমি পূৰণ কৰি দিব পাৰোঁ 7 log 15 - 7 log 16 খালি এটা কথা চাবা 7 log 15 যে আছে 15 টোতো যৌগিক সংখ্যা হয় ন log লিখিলোঁ 15ক 5 * 3 বুলি লিখি দিব পাৰোঁ দুটা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে মাইনাছ দিলোঁ 7 দিলোঁ log 16 আছে 16 টোতো একেবাৰে সহজ log 2 to the power আমি 4 কৰি দিব পাৰোঁ ইয়াত 7 log 5 * 3 আহিলে 7 লিখিলোঁ log 5 * 3 মানে কি log 5 plus log 3 আৰু -7 আছে 4 টো ঘাত হিচাপে আছিলে 4 টো আগলৈ গুচি আহিব 7 * 4 কি হ'বগে 28 log 2 ইয়াত 7 টো পূৰণ হৈ গ'ল 7 log 5 plus 7 log 3 minus 28 log 2 কিছুমান ষ্টেপ তোমালোকে স্কিপ কৰিব লাগিব যাতে সময় কম লাগে ইয়াত এতিয়া মই গোটেইটো ভাঙি পাতি দেখুৱাই দিছোঁ ইমান কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই কিছুমান ষ্টেপ স্কিপ কৰিলে চলি যায় গতিকে তোমালোকে এইখিনি কৰিবা ওলাবগৈ উত্তৰটো নিশ্চয় ওলাব যোনখিনি কেনসেল যায় কেনসেল কৰিবা তাৰ পাছত কি পাবাগে ভ্যালুটো log 3 পাবা 5 নম্বৰটো একে ধৰণৰে প্ৰশ্ন 63 আছে 63/42 যে আছে log 63/42 আমি সৰলহে কৰিব লাগে এইটো সৰল কৰিবলৈ কি কৰিম log 63 ঘাতাংকৰ হৰণৰ ধৰ্ম প্ৰয়োগ কৰিম তেতিয়া log 42 মাজত মাইনাছ সাইন আহিব log 63 মানে কি log 7 * 9 7 × 9 = 63 মাইনাছ log 42 মানে কি বুলি লিখিব পাৰোঁ 42 মানে 7 * 2 * 3 7 × 2 = 14 14 × 3 = 42 হৈ গ'ল log 7 * 9 যে আছে সেইটোক এতিয়া কি কৰিব পাৰোঁ log 7 plus log 9 মাইনাছ সাইন আছে log 7 ইয়াত ঘাতাংকৰ কি হ'ব পূৰণৰ ধৰ্ম log 7 plus log 2 plus log 3 এতিয়া চিহ্নৰ কাৰণে সদায় সাৱধান হ'ব লাগিব log 7 টোতো আছে প্লাছ log 9 log 9 টো আমি কি কৰিব পাৰোঁ log 3 স্কয়াৰ কৰিব পাৰোঁ 3 স্কয়াৰ কৰিলে 3 টো থাকি যাব 2 টো আগত গুচি আহিব এই মাইনাছ সাইনটো সবতে প্ৰয়োগ হ'ব ন log 7 minus log 2 minus log 3 এনেদৰে কৰিব লাগিব তাৰ পাছতে 6 নম্বৰ 6 নম্বৰটো সহজ 6 নম্বৰটো সহজেই হয় 3/2 আছে log 3 আছে হ'ল এইটো তেনেকৈ ৰাখিছোঁ log √8 যে আছে √8 টো আমি কি কৰিব পাৰোঁ চোৱা log √8 log লিখিলোঁ √8 মানে কি 8 to the power half হয় 8 to the power half হয় কিন্তু 8 মানেও আমি কি জানো 2 to the power 3 হয় বুলি এতিয়া 8 to the power half মানে 2 to the power 3 whole to the power half এনেকৈ যদি ঘাতকেইটা থাকে ঘাতকেইটা কি হৈ যায় পূৰণ হৈ যায় 3 * ½ যদি কৰা তেতিয়া তোমালোকে কি পাবা 3/2 পাবা log 2 to the power 3/2 হ'ল পাৱাৰটো 3/2 আছে গতিকে 3/2 টো আগলৈ গুচি আহিব log 2 পাম এইটোৱে হৈছে log 2 to the power 3/2 আলটিমেটলি 3/2 আগলৈ আহিলে 3/2 টো আগলৈ আহিলে দেখা পাইছা আৰু log 2 থাকিলে ঠিক সেইদৰে 125টো কৰিব লাগিব শেষত যেতিয়া 3/2 তোমালোকে কমন ল'বা ইয়াতো থাকিব ইয়াতো থাকিব ইয়াতো থাকিব তেতিয়া ওপৰৰ এইটো অংশ
আৰু তলৰ এইটো অংশ একে আহি যাব, কেনচেল কৰিবা, কেনচেল কৰাৰ পাছত উত্তৰটো আমি কিমান পাম? 3/2। এইটো প্ৰশ্ন সহজ। 3 log a plus b is equal to log a plus b plus 2 log a plus log 1 plus 2b plus b square। এইটো আমি প্ৰমাণ কৰিব লাগে। 1 plus 2b by a plus b square by a square। আমি ৰাইট হেণ্ড ছাইডৰ পৰা কৰিম। লেফ্ট হেণ্ড ছাইডটো সৰু হৈ আছে দেখা পাইছোঁ, গতিকে ৰাইট হেণ্ড ছাইডৰ পৰা আমাৰ কৰিবলৈ সহজ হ'ব। আমি log a plus b লিখিলোঁ, 2 log a লিখিলোঁ, log এইটো গোটেই ৰাইট হেণ্ড ছাইডটো। তাৰ পাছতে বাকীখিনিত আমি একো কৰা নাই, কিন্তু ইয়াত যিটো তলত a আছিলে, তলত a স্কুৱেৰ আছিলে, সেইখিনিক আমি কি কৰিলোঁ? এলচিএম এটা লৈ ল'লোঁ। এলচিএম ল'লে কি পাম? a স্কুৱেৰ পাই গ'লোঁ। ওপৰত কি আহিলে? a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। ইয়াতে ঘাতাংকৰ হৰণৰ ধৰ্মটো যদি প্ৰয়োগ কৰা, তেতিয়াহ'লে কি হ'ব? এই অংশটোৰ ঘাতাংকৰ পৰা আমি তলৰ যিটো অংশ আছিলে তাৰ ঘাতাংকটো বিয়োগ কৰিব লাগিব। সেইটোকে কৰিছোঁ। ওপৰ অংশটো মানে নহয় কি? a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। তাৰ ঠাইত আমি কি লিখিব পাৰোঁ? a প্লাছ b হোল স্কুৱেৰ। আৰু তলত a স্কুৱেৰ আছে, a স্কুৱেৰ ঘাতাংক আহিলে, মাজত মাইনাছ চাইন, এইখিনিলৈকে হ'ল। মাইনাছ লগ a স্কুৱেৰ যে আছে, সেইটোক 2 log a বুলি লিখিব পাৰোঁ। এতিয়া মাইনাছ 2 log a প্লাছ 2 log a কেঞ্চেল যাব। log a প্লাছ b এটা আছে, ইয়াত log a প্লাছ b দুটা আছে। log a প্লাছ b টোটেল কেইটা হ'ল? 3টা হ'ল, সেইটো কাৰণে 3 log a প্লাছ b লিখিব পাৰোঁ। গতিকে সেইটোৱে কি হয় আমাৰ? লেফ্ট হেণ্ড ছাইড হয়। আমি আল্টিমেটলি কি কৰিলোঁ? আমাৰ যিটো কুৱেশ্যনত দিয়া আছে ৰাইট হেণ্ড ছাইড, সেইটো লেফ্ট হেণ্ড ছাইডৰ লগত সমান বুলি প্ৰমাণ কৰিম। তাৰ পাছতে 8 নম্বৰ। 8 নম্বৰো একেধৰণৰে log a স্কুৱেৰ বাই বি চি আছে, log b স্কুৱেৰ বাই চি আছে। ইয়াত ঘাতাংকৰ পূৰণৰ ধৰ্ম প্ৰয়োগ কৰিব লাগিব। মানে এনেকুৱা যদি থাকে log a প্লাছ log b প্লাছ log c, তেতিয়া আমি কি বুলি লিখিব পাৰোঁ? log a ইনটু b ইনটু c, এইটো দেখুৱাব পাৰোঁ। হয়, গতিকে আমি এই অংশটোৰ পৰা এই অংশটোলৈ আনিছোঁ। মানে ইয়াত log এইটো আছে, log এইটো আছে, log এইটো আছে, 3টা আছে। যাৰ যাৰ ঘাতাংক লৈছোঁ সেইকেইটাক পূৰণ কৰি দিম, আৰু সেই পূৰণ ফলটো আমি কি কৰিব লাগিব? ঘাতাংক ল'ব লাগিব। ল'লোঁ a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ ওপৰত আছে, তলত a b c c a a b আছে। আল্টিমেটলি এইখিনি পূৰণ কৰিলেও a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰে পাম। ঘাতাংক কাৰ থাকিব এতিয়া? একৰ থাকিব। এইটো 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 কেঞ্চেল যাব। log 1 থাকিব, log 1 থাকিলে কি হ'ব? 0 হ'ব, এইটো জানে। গতিকে ইকুৱেলটো কি প্ৰমাণ কৰিলোঁ? আমি ৰাইট হেণ্ড ছাইড বুলি প্ৰমাণ কৰিলোঁ। তাৰপাছতে নেক্সটটো আছিলে কুৱেশ্যন এইটো। এই কুৱেশ্যনটোক আমি এতিয়া কি কৰিব লাগিব? সমাধান কৰিব লাগিব। খালি আমি ক'ৰ পৰা কৰিম? আমি কৰিব লাগিব লেফ্ট হেণ্ড ছাইডৰ পৰা। লেফ্ট হেণ্ড ছাইডৰ পৰা কৰিব লাগে। মই ইয়াত ৰাইট হেণ্ড ছাইড লিখি দিলোঁ। এইটো লেফ্ট হেণ্ড ছাইড হ'ব। লেফ্ট হেণ্ড ছাইড log a হোল কিউব আছে, মাইনাছ log b হোল কিউব আছে। log a হোল কিউব মাইনাছ log b হোল কিউব মানে কি হয়? এইটো a কিউব মাইনাছ b কিউব ফৰ্মত আছে ন? গতিকে log a মাইনাছ log b হ'ব, log a স্কুৱেৰ হ'ব, মাইনাছ প্লাছ log a ইনটু log b প্লাছ log b হোল স্কুৱেৰ হ'ব। এইখিনিলৈকে বুজি পাইছা? একো প্ৰব্লেম নাই। log a মাইনাছ log b লিখিলোঁ, তেনেকেই আছে। log a হোল স্কুৱেৰ। তাৰপাছতে ইয়াতে এটা সাল সলনি কৰিলোঁ। ইয়াত এটা সাল সলনি কি কৰিলোঁ চোৱা? log a ইনটু log b আছে। আমি 2 log a ইনটু log b ল'লোঁ, আকৌ মাইনাছ log a ইনটু log b ল'লোঁ। প্ৰথমটোৰ পৰা দ্বিতীয়টো যেতিয়া বিয়োগ কৰিম, 2 log a log b ৰ পৰা যেতিয়া log a log b বিয়োগ কৰিম, তেতিয়া আকৌ আমি এইটোৱে পাম। যিহেতু ইয়াত log a হোল স্কুৱেৰ আছিলে, ইয়াত log b হোল স্কুৱেৰ আছিলে, আমি log a প্লাছ log b হোল স্কুৱেৰ কৰিবলৈ এই কামটো কৰিলোঁ। প্ৰথম, দ্বিতীয় আৰু তৃতীয় এই তিনিটা পদ মিলি পেলাই log a প্লাছ log b হোল স্কুৱেৰ হৈ গ'ল। আৰু মাইনাছ কি থাকিলে? log a ইনটু log b। log a প্লাছ log b, এইটো যে আছে log a প্লাছ log b হোল স্কুৱেৰ। log a প্লাছ log b যদি থাকে, তাক আমি কি বুলি লিখিব পাৰোঁ? log ab বুলি লিখিব পাৰোঁ। log ab হোল স্কুৱেৰ। এইটো ঘাতাংকৰ পূৰণৰ ধৰ্ম। পূৰণ হৈ আছে ইয়াত, তাক আমি এইটোৰ ওপৰত লিখিব পাৰোঁ। বা এইটোৰ ওপৰত যদি থাকে, তেতিয়া সেইটোক আমি এইটোৰ ওপৰলৈ আনিব পাৰোঁ। কথাটো সেইটো। গতিকে log a b হোল স্কুৱেৰ হৈ গ'ল, মাইনাছ log a log b আছে, আৰু এইফালে log a মাইনাছ log b, মানে log a বাই b বুলি লিখিব পাৰোঁ, সেইটো লিখিলোঁ। গতিকে আমাৰ কি ওলালেগে? আমাৰ ওলালেগে ৰাইট হেণ্ড ছাইড। লেফ্ট হেণ্ড ছাইডৰ পৰা গৈ ৰাইট হেণ্ড ছাইড ওলাইছে। 4 নম্বৰটো একেধৰণৰে। 4 নম্বৰটো একেধৰণে কৰিবলৈ চেষ্টা কৰিবা তোমালোকে। নিজেই চাবা এইটো, মই কৰাই নাথাকোঁ। যিকেইটা যোগ আছে, যোগ থকাকেইটা একেলগে লিখিলা।
বিয়োগ থকাকেইটা একেলগে লিখিলা, বিয়োগ থকাকেইটাৰ পৰা কমন লৈ ল'লা, এই মাইনাছটো কমন লৈ লৈছে, এতিয়া সেইকেইটাটো কি হৈ যাব, এইটোও যোগ হৈ যাব, এইটোও যোগ হৈ যাব। আগত চিনটো বিয়োগ আছে কাৰণে আল্টিমেটলি যিটো কুৱেশ্যনত দিয়া আছে সেইকেইটাই থাকিবগৈ। এতিয়া এই তিনিটাত ঘাতাংকৰ পূৰণৰ ধৰ্ম প্ৰয়োগ কৰিব পাৰা। আকৌ এই বিয়োগটো কমন লোৱাৰ পাছত যিকেইটা থাকিলে তাতো কৰিব পাৰোঁ ঘাতাংকৰ পূৰণৰ ধৰ্ম। আমি বেলেগ বেলেগকৈ কৰিছোঁ, মাজত মাইনাছ চাইনটো আছে, ইয়াত কেঞ্চেল যাব, ইয়াতো কেঞ্চেল যাব, আল্টিমেটলি আমি কি পামগৈ, আমি 0 পামগৈ। লগ ab⁶ বাই c⁷ ইয়াতো ছেম ওলাব, দুটা কেঞ্চেল গুচি যাব, শেষত কি থাকিব, 0 থাকিব। 5 নম্বৰটো একেধৰণৰে ঘাতাংকৰ ধৰ্ম প্ৰয়োগ কৰিব লাগে। লগ xyz⁴ x আছে, তাৰপিছতে ইয়াত লগ xyz⁴ y আছে, আৰু ইয়াত লগ xyz⁴ z আছে। হ'ল। এতিয়া সেইকেইটাক আমি উল্টাই দিলোঁ, ইয়াত যিহেতু ৰেচিপ্ৰকেল হৈ আছিলে, যিটো ঘাত আছিলে তাৰ এতিয়া ঘাতাংক লৈছোঁ। গতিকে এক্সটো ওপৰলৈ গ'ল, xyzটো বেছ হিচাপে আহিলে, ইয়াত একেই ৱাইটো ওপৰলৈ গ'ল, xyz বেছ হিচাপে আহিলে, ইয়াতো ছেম। এতিয়া ইয়াত লগ আছে, ইয়াতো লগ আছে, তিনিটাৰ বেলেগ বেলেগকৈ লগ লৈছোঁ, মাজত যোগ চিন আছে। এতিয়া ঘাতাংকৰ ধৰ্মটো প্ৰয়োগ কৰিছোঁ, কোনটো ধৰ্ম, পূৰণৰ ধৰ্ম। পূৰণৰ ধৰ্ম প্ৰয়োগ কৰিলে কি পাম, লগ xyz⁴ মানে কি হ'ব, 1 হ'ব। লগ 2 আছে, তেতিয়া কি পাওঁ আমি, 1 পাওঁ, একেটাই কথা। গতিকে শেষত তোমালোকে সেই ধৰ্মটো লিখিব পাৰা। কি ধৰ্ম প্ৰয়োগ কৰিছোঁ, লগ a⁴ = 1। গতিকে এইখিনিলৈকে আমাৰ থাকিলে, বাকী আমি নেক্সট ক্লাছত চাম।